বীৰ লাচিত সেনাৰ আগৰ পৰা আমাৰ মটো চৰকাৰে আমাৰ ওপৰত যিমানখিনি আতিশয্য চলাইছে তাৰ মাজতো বীৰ লাচিত সেনা নামৰ এই শক্তিটো বৰ্তমান সময়ত মূৰ তুলি জীয়াই আছে আৰু আমি ঢিঙলৈ আহিছোঁ ঢিঙৰ মানুহৰ কথা শুনিবলৈ আৰু কোনোবাই অসমীয়া মানুহে খেতি কৰিব কোনোবা বাংলাদেশী মূলৰ মানুহে এটা আহি ক'ব মই তোক কাটি পেলাই দিম এই কথা বতৰাবোৰ কাইলৈ পৰা ঢিঙত নচলিব কথা বতৰাবোৰ স্পষ্ট যদি আমাৰ ওপৰত এখন হাত উঠায় সিহঁতৰ ওপৰত 10খন হাত উঠিব এই কথা বতৰাবোৰ স্পষ্ট আৰু আমি পুনৰ কৈছোঁ আমি কোনো দলৰ এজেণ্ট নহয় আমি ইয়াত MLA হ'বলৈ অহা নাই ইয়াত আমি মিনিষ্টাৰ হ'বলৈ অহা নাই আৰু আমাক কাৰো ভোটো নেলাগে আমি স্পষ্টকৈ আমি কিছুমান কথা বতৰা আগৰ পৰা কৈছোঁ এতিয়াও কৈছোঁ ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ কথা ভাবক কংগ্ৰেছে কংগ্ৰেছৰ কথা ভাবক বিজেপিয়ে বিজেপিৰ কথা ভাবক তেওঁলোকে ভাবক আমাৰ তাত ক'বলগীয়া একো নাই কিন্তু আজি আমাৰ 60টাতকৈ ওপৰ লোৱা জেলত সোমাই আছে তাৰপিছত যদি আমাক কোনোবাই কয় যে আমি আমুকৰ এজেণ্ট তামুকৰ এজেণ্ট এই কথা বতৰাবিলাক অসমৰ জনগণে বিশ্বাস কৰাহেঁতেন আজি ঢিঙত ইমান মানুহ গোট খাইছে আজি ঢিঙৰ প্ৰত্যেক খিলঞ্জীয়া আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে অলপ পিছত ইয়াত আৰু মানুহ হ'ব আৰু আজি এই যে খুবখিনি আজি আমি নকওঁ আজি ঢিঙৰ মানুহে নিজ মুখেৰে কওক আৰু যিখিনি মানুহে ৰাজনৈতিক লাভালাভৰ বাবে বাৰে বাৰে ঢিঙৰ কথাবিলাকক উপেক্ষা কৰি আছে সেই মানুহখিনি আজি ঢিঙৰ মৰ্মবেদনা বুজক আমি যোৱা 7 দিন ধৰি ঢিঙত আছোঁ আমি ঢিঙত মাত্ৰ 26খন অসমীয়া গাঁও আছে 26খন খিলঞ্জীয়া গাঁও আছে তাত বড়োসকলো আছে তাত অসমীয়া মানুহ আছে তাত কছাৰী সম্প্ৰদায়ৰ মানুহ আছে নেপালী সম্প্ৰদায়ৰ মানুহ আছে কিন্তু এই খিলঞ্জীয়া মানুহখিনি মৰ্মবেদনা আজিলৈকে ইয়াত কোনো বুজিব অহা নাই ঢিং টাউনত বোলে ৰাতি 7টা বজাত মহিলা ওলাব বেটেৰী ৰিক্সাই ড্ৰাগছ খাই মহিলাৰ ওপৰত অত্যাচাৰ চলায় এতিয়া কথাটো হৈছে কাইলৈৰ পৰা ঢিঙত আমি পৰিৱেশ বদলাবলৈ আহিছোঁ আৰু এই দায়িত্ব ঢিঙৰ খিলঞ্জীয়া মানুহে লৈছে আৰু ঢিঙে এইটো ব্যৱস্থা ল'ব ঢিঙৰ খিলঞ্জীয়া মানুহ আৰু আমি 17 বাৰ কৈ আমি মোগল কটা জাতি এই বাংলাদেশীকেইটাক খেদিবলৈ বা কাটিবলৈ আমাৰো সময় নালাগে কিন্তু চৰকাৰে কৈ আছে উচ্ছেদ হ'ব কিন্তু কেতিয়া হ'ব 12,000 বিঘা মাটি উচ্ছেদ হ'ব লাগিব আৰু তাত খিলঞ্জীয়া দপদপনি থাকিব লাগিব আৰু আমি ঢিঙলৈ হাৰিবলৈ এইবাৰ অহা নাই আমি ঢিঙলৈ জিকিবলৈ আহিছোঁ আৰু যেতিয়া 12,000 বিঘা মাটিত উচ্ছেদ চলিব চৰকাৰে কৰিব লাগিব আমি বাধ্য কৰাম উচ্ছেদ চলাৰ পিছদিনা অসমৰ আটাইতকৈ ডাঙৰ বিজয় উৎসৱ ঢিঙত হ'ব মহাপুৰুষজনাৰ জন্মস্থান সংকটত পৰিছে যিহেতু নহয় আজি শংকৰদেৱে য'ত শিক্ষা গ্ৰহণ কৰিছিলে য'ত আদিপাঠ গ্ৰহণ কৰিছিলে তাত এজনো খিলঞ্জীয়া মানুহ নাই এজনো অসমীয়া মানুহ নাই কি অৱস্থাত আমি জীয়াই আছোঁ এই কথা বতৰাবিলাকক হিমন্ত বিশ্ব শৰ্মায়ো উপলব্ধি কৰিব লাগিব গৌৰৱ গগৈও উপলব্ধি কৰিব লাগিব কোনোবা MLA হ'ব কোনোবা মিনিষ্টাৰ হ'ব কিন্তু ঢিঙৰ মানুহক ৰাজপথত আমাৰ ছোৱালীক কোনোবাই ৰেপ কৰিব এই কথা বতৰাবোৰ কাইলৈ পৰা নহ'ব পৰৱৰ্তী কথাখিনি আমি কৈ আছোঁ ইলেকশ্যন আহি গ'ল নিৰ্বাচন আহি গ'ল সকলোৱে জানে আমাৰ ঢিং সমষ্টিত কি হয় আগৰ কিবাৰ তাৰমানে আমাৰ কি হয় ঢিং সমষ্টিত আমাৰ অলপ শোচনীয় পৰাজয় হয় গতিকে এইবাৰ জোৰ দিছোঁ আমি প্ৰথম সংগঠনত আমি গতিকে গোটেই মই গাঁৱে ভূঞে আমাৰ যিমান কাৰ্যকৰ্তা আছে যিমান আমাৰ বিজেপিক ভালপোৱা মানুহ আছে আমি তেওঁলোকক লগ ধৰিছোঁ আৰু কৈছোঁ যে বিজেপিক কিয় ভোট দিব লাগে সেই কথাখিনি বুজাইছোঁ যিহেতু আমাৰ সদায় প্ৰথম আমাৰ বিজেপি দলৰ প্ৰথম কাম সংগঠন মই নগাঁও জিলা ভাইচ প্ৰেচিডেণ্ট হিচাপে নগাঁও জিলা বিজেপিৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে মোৰ এইটো দায়িত্ব আছে যে এইবাৰ নিৰ্বাচনত আমি অৱতীৰ্ণ হ'লে যোন পাৰ্টীয়ে নহওক তেওঁলোকৰ লগত আমি সমভাৱে যুঁজ দি যাতে আমি আমাৰ তাৰমানে জিকিব পাৰোঁ ঢিং সমষ্টিটো এতিয়া দ্বিতীয় কথা হ'লে টিকেটৰ কথা টিকেটটো মই বিচাৰিছোঁ আমাৰ বিজেপি দলত চাব অন্য দলৰ নিচিনা নহয় যোনেই টিকেট পায় আজি মই বিচাৰিছোঁ মই নাপায় বেলেগ এজনেও পালে মই কিন্তু আমাৰ বিজেপি দলৰ যিজনেই টিকেটৰ পৰা ডিপ্ৰাইভ হয় তেওঁ কিন্তু যিজনে টিকেট পায় তেওঁৰ লগতেই থাকে গতিকে মই টিকেট পালে পাম বুলিয়ে যে কৰিছোঁ সেইটো কথা নহয় আজি আমি বেছি জোৰ দিছোঁ সংগঠনত যদি দলে মোক উপযুক্তভাৱে টিকেটটো দিব আৰু টিকেটটো দিলে আমি ৰাইজক লগত লৈ আমি যুঁজ দিম আৰু এইবাৰ ভাল যুঁজ হ'ব আৰু ঢিং সমষ্টিত এইবাৰ জিকাৰ চান্স বহুত বেছি আছে কাৰণ ৰাইজৰ মাজত মই ঘূৰি সেইটো গম পাই আছোঁ ইছ্যু মানে মই আপোনাক কৈ ঘণ্টা লাগিব ইছ্যু কথা ক'বলৈ 1 ঘণ্টা 2 ঘণ্টা শেষ নহয় কাৰণ 15 বছৰ আমি পিছুৱাই আছোঁ আপুনি ৰিপৰ্টাৰ আপুনি ঢিং সমষ্টি গোটেইখন ঘূৰিছে মৰেবে মাছ মজিয়াত আপুনি গাড়ীটো যাব নোৱাৰে গাড়ীৰ বডিটো লাগি যায় মাথাৰি অৱস্থা নাই হস্পিটেলত ডক্টৰ নাথাকে
আপোনাক কিমান ক'ম, কাৰণ আজি 15 বছৰ আমাৰ ARDF ঠগাই থাকিলে। গতিকে উন্নতি বেছিকটো উন্নতি, ৰাজহুৱা উন্নতি, ৰাইজৰ উন্নতিৰ কাৰণে আমাক বিজেপি দল যে একান্ত প্ৰয়োজন। আমি যে সদায় তাৰমানে যিটো আমাৰ যিফালে চৰকাৰ থাকে আমি সেইফালে থকা চৰকাৰৰ ফালে থকাটো প্ৰয়োজন, সেই কথাখিনি মানুহক বুজাই আছোঁ। কাৰণ তেওঁলোকক কি হয়, আমাৰ মুছলমান সমাজক বৰ তাৰমানে আমাৰ আৱেগিক আল্লাৰ কথা কয়, আপোনাক ব্লেকমেইল কৰি পেলাই আহি ARDF বা কংগ্ৰেছে আহি কৈ দিয়ে, তেওঁলোকে সেইমতে ভোট দি দিয়ে। বৰ তাৰমানে আমাৰ বৰ সহজ সৰল মানুহ, তেওঁলোকে ইমান পেচপুচ বুজি নাপায়। গতিকে আহি কৈ দিলে, মছজিদত বহি কৈ দিলে, ভোটটো তেনেকৈ কোন আছে হৈছে চাবলৈ নাই, যে নিজৰ ৰাইজৰ উন্নতি হ'ব নাই সেইটো চাবলৈ নাই, তাৰমানে দি দিয়ে। গতিকে এইবাৰ মানুহখিনিয়ে বুজিছে যে এনেকৈ নহ'ব, আমাৰ আমি চবতকৈ পিছ পৰি আছোঁ। গতিকে ৰাইজৰ উন্নতি, সমাজৰ উন্নতিৰ কাৰণে এইবাৰ আমি বিজেপি দলক আমি এইবাৰ জয়যুক্ত কৰাব লাগিব। গতিকে চেষ্টা কৰি আছোঁ, ৰাইজে এতিয়া ৰাইজৰ ওপৰত এৰিছোঁ, ৰাইজে কি কৰে। কিন্তু এইবাৰ আমাৰ বহুত পজিটিভ, বহুত আমাৰ ৰাইজৰ লগত কথা পাতি গম পাইছোঁ তেওঁলোকৰ মনোভাৱটো সলনি হৈছে, যে আমি 15 বছৰ যি ভুল কৰিলোঁ এইবাৰ সেইটা পুনৰাবৃত্তি নকৰোঁ। আমি মিয়া মানুহে আপোনাক বহুত আকলি লোৱা দেখা পোৱা গৈছে, কিহৰ কাৰণে? মানে চাওক, মোৰ ঘৰখন আমাৰ ঘৰখন মৌজাদাৰ ঘৰ, আমাৰ বটলৰ মৌজাটো আমাৰ। গতিকে জন্মৰ পৰাই সেই মুছলমান মানুহসকলৰ লগতে আমি ডাঙৰ দীঘল হোৱা। ৰাতিপুৱা শুই উঠি মুছলমান মানুহসকলক নেদেখিলে আমাৰ ৰাতি নোপোৱায়। গতিকে তেওঁলোকৰ আৱেগ অনুভূতিবিলাক আমি বেছি ভালকৈ চিনি, অন্যই যিমান জানে তাতকৈ আমি বেছি ভালকৈ জানো, কাৰণ ডেইলি আমি 100-150 মানুহ লগেই পাই থাকোঁ আমাৰ মৌজালে আহে খাজনা দিবলৈ। গতিকে তেওঁলোকৰ লগত যেতিয়া মই কথা পাতোঁ, তেওঁলোকৰ অন্তৰৰ কথাখিনি মই কৈ দিব পাৰোঁ। গতিকে তেওঁলোকে মোক বেছি হেৰি কৰিছে। গতিকে সহজ সৰল মানুহ, তেওঁলোকৰ অন্তৰত মই সোমাবলৈ সেইকাৰণে বেছি সক্ষম হৈছোঁ। আৰু প্লাছ কি হয়, মানুহৰ লগত সহজ সৰলে কথা পাতিলে মানুহে ভাল পায়। সেই লিডাৰগিৰি চুটাই থাকিলে মানুহবিলাকে ইমান ঠিক নাপায়, আমাৰ মুছলিম মানুহসকলে সেইবিলাক ইমান ঠিক নাপায়। গতিকে আমি সহজ সৰলভাৱে কথা পাতি আমি হেৰি কৰি চেষ্টা কৰি আছোঁ। পথাৰত হিঙৰ সমগ্ৰ খিলঞ্জীয়া জাতি সত্তা একত্ৰিত হৈছে। এই জাতি সত্তা একত্ৰিত হৈ অবৈধ বাংলাদেশী মিয়াৰ বিৰুদ্ধে সংগ্ৰাম আমি আৰম্ভ কৰিছোঁ। বহুতে কৈ আছে মাতব্বৰ, আমি কৈ আছোঁ এওঁলোক কোনো মাতব্বৰ নহয়, এওঁলোক অবৈধ বাংলাদেশী মূলৰ মিয়া মানুহ, যাৰ আমাৰ কৃষ্টি সংস্কৃতি পৰম্পৰা আমাৰ সাজপাৰৰ লগত তেওঁলোকৰ কোনো মিল নাই। তেওঁলোকে কেৱল মাত্ৰ আগ্ৰাসী মনোভাৱেৰে আমাৰ জাতি সত্তাক আক্ৰমণ কৰি 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 নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে। আপোনালোকে দেখিছে ঢিঙত মৈৰাবাৰী থানা জ্বলাই দিছে, বটদ্ৰোৱা থানা জ্বলাই দিছে। কোন এইসকল অবৈধ সন্দেহযুক্ত বাংলাদেশী মিয়া। আমি এই মিয়াই আমাক আক্ৰমণ কৰি যাব, আমাৰ কৃষিভূমি তেওঁলোকে দখল কৰিব। 4000তকৈ অধিক বিঘা কৃষিভূমি দখল কৰিছে চৰ অঞ্চলত। আৰু আমাৰ কৃষক ৰাইজে যেতিয়া খেতি কৰিবলৈ যায় তেওঁলোকে কাটি মাৰি নদীত উটুৱাই দিম বুলি কৈছে। কি আমি হাত সাৱটি বহি থাকিম? আমি তেওঁলোকৰ আঁঠুৰ তলত শৰণ লৈ বহি থাকিম? আমি অসমত 2য় শ্ৰেণীৰ নাগৰিকৰ দৰে জীয়াই থাকিম নেকি? আমাৰ প্ৰশ্ন আছে এইখন চৰকাৰলৈ। আপোনালোকে জাতি মাটি ভেটিৰ কথা কয়, ঢিঙত আজি খিলঞ্জীয়া মানুহ 2য় শ্ৰেণীৰ নাগৰিকৰ দৰে বসবাস কৰিছে। ঢিঙৰ খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব সংকটত 7 বজাৰ পিছত ইয়াৰ ভাই ভনীসকলে টমটমত উঠিব নোৱাৰা পৰিৱেশ। তেওঁলোকে হাতত এটা স্প্ৰে লৈ ফুৰে। এই মুছলমান মিয়া যিসকল সন্দেহযুক্ত টমটম চালক, বেটেৰী ৰিক্সা চালক, হাতত এটা স্প্ৰে লৈ ঘূৰি ফুৰে। আৰু টমটম চালকে অচেতন কৰি আমাৰ জীয়ৰী বোৱাৰীসকলক লোলুপ দৃষ্টিৰে ধৰ্ষণ কৰাৰ মানসিকতাৰ তেওঁলোকে আমাৰ বাই ভনীসকলৰ ওপৰত আক্ৰমণ কৰিছে। গতিকে আমি বিলাচী থানাৰ স্পষ্ট কথা, আমাৰ এই ঢিঙৰ খিলঞ্জীয়া ৰাইজ যেতিয়ালৈকে সুৰক্ষিত নহ'ব অসম কেতিয়াও সুৰক্ষিত নহয়। প্ৰথমে ঢিঙৰ খিলঞ্জীয়া ৰাইজ সুৰক্ষা হ'ব লাগিব। এইখন আত্মপ্ৰতিষ্ঠাৰ যুঁজ, এইখন স্বাভিমান ৰক্ষাৰ যুঁজ। গতিকে খিলঞ্জীয়া ৰাইজ এক হোৱাৰ সময়। এই খিলঞ্জীয়া ৰাইজ যদি একত্ৰিত হৈ এই অবৈধ বাংলাদেশী মূলৰ মিয়াৰ বিৰুদ্ধে আমি যদি গৰ্জন নকৰোঁ, ইয়াৰ বিৰুদ্ধে যদি আমি প্ৰতিবাদ নকৰোঁ, তেতিয়াহ'লে এদেও দুদেও কৰি তেওঁলোকে লোটা নিয়াই নহয়, তেওঁলোকে আমাৰ মাটি বাৰী ভেটি সকলো লৈ যাব। গতিকে এই সময় উচিত সময়, এতিয়া নহ'লে কেতিয়াও নহয়। গতিকে আমি সমগ্ৰ অসমৰ খিলঞ্জীয়া জাতি সত্তাক একত্ৰিত কৰিব বিচাৰিছোঁ। আজি ঢিঙৰ পৰা আমি এটা কণ্ঠ দিব বিচাৰিছোঁ। সমগ্ৰ অসমীয়া ৰাইজ যদি এতিয়া একত্ৰিত নহয়, তেতিয়াহ'লে কিন্তু অসমৰ অনাদি অনন্তকালৰ বাবে অসমৰ ভৱিষ্যত অনিশ্চয়তাৰ গৰাহলৈ যাব। আজি ঢিঙত হাজাৰ হাজাৰ খিলঞ্জীয়া মানুহ ওলাই আহিছে, এতিয়াও বাছে বাছে মানুহ আমাৰ ইয়ালৈ আহি আছে। খন্তেক পিছতেই আপোনালোকে দেখিব ঢিঙৰ খিলঞ্জীয়া ৰাইজৰ আৰ্তনাদ, ঢিঙৰ খিলঞ্জীয়া ৰাইজে কেনেদৰে নিৰাপত্তাহীনতাত ভুগিছে। আমাৰ সত্ৰৰ মাটি, নামঘৰৰ মাটি অবাধ হাৰত বেদখল হৈছে। বেদখলকাৰী কোনো নহয়, এইসকল অবৈধ বাংলাদেশৰ মিয়া মুছলমান। এই মিয়াসকলৰ বিৰুদ্ধে আমি যদি এতিয়াই প্ৰতিবাদ নকৰোঁ, তেওঁলোকে আমাক জাতিটোক সকলো ফালৰ পৰা পংগু কৰি দিব, আৰু পংগু কৰাৰ ইতিমধ্যে আৰম্ভ কৰিছে। সেয়েহে
আজি বিএলএছে নাই ইয়াৰ বিৰুদ্ধে এটা গৰ্জন কাৰ্যসূচী লৈছোঁ আৰু ইয়াৰ পৰাই আমি অসম চৰকাৰলৈ আহ্বান জনাইছোঁ এই যে আমাৰ 4,000 বিঘাতকৈ অধিক কৃষিভূমি দখল কৰি ৰাখিছে অতি শীঘ্ৰে এই কৃষিভূমি বেদখলমুক্ত কৰিব লাগিব খিলঞ্জীয়াৰ ভূমি খিলঞ্জীয়াৰ হাতত গতাই দিব লাগিব আমাৰ বাই ভনীসকলৰ সুৰক্ষা সুনিশ্চিত হ'ব লাগিব আৰু ঢিঙৰ খিলঞ্জীয়া ৰাইজৰ সুৰক্ষা সুনিশ্চিত কৰিবৰ বাবে ঢিঙৰ ৰাইজৰ আহ্বান ঢিঙবাসী খিলঞ্জীয়াৰ আহ্বান ইয়াত এটা CRPFৰ কেম্পৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে CRPF কেম্প এটা ইয়াত অতি শীঘ্ৰে অসম চৰকাৰে ইয়াত CRPF কেম্প এটা প্ৰতিষ্ঠা কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ নিশ্চিতভাৱে আমাৰ অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াতে খেলা ধূলা কৰিছিল ইয়াতে আমাৰ বৰ অসমৰ ভেটি কৰিবলৈ তেওঁলোকে চিন্তা চৰ্চা কৰিছিল ভাষাৰ কৃষ্টি সংস্কৃতিৰ বৰ ভেটি তেওঁলোকে গঢ়িছিল এই পবিত্ৰ ভূমিত আৰু এই পবিত্ৰ ভূমি আজি অবৈধ বাংলাদেশী মূলৰ মিয়াৰ কবলত আৰু মিয়াই কেৱল মাত্ৰ মাটি আগ্ৰাসন কৰি মাটি বেদখল কৰিয়ে তেওঁলোকে ক্ষান্ত থকা নাই আমাৰ বাই ভনীৰ ওপৰত লোলুপ দৃষ্টি ৰাখিছে আজি আমাৰ খিলঞ্জীয়া মানুহে নিজৰ সন্তানটিক ঘৰত থৈ গুৱাহাটীলৈ ফুৰিবলৈ যাব নোৱাৰে ইয়াত তলা মাৰি থৈ যাব নোৱাৰে জানোচা আমাৰ ছোৱালীজনী ইয়াত ধৰ্ষণ হ'ব গতিকে তেনেকুৱা এক পৰিৱেশ ইয়াত সৃষ্টি হৈছে এই পৰিৱেশ কোনে ঠিক কৰিব অসম চৰকাৰে ঠিক কৰিব লাগিব গৃহ বিভাগে ঠিক কৰিব লাগিব অতি শীঘ্ৰে খিলঞ্জীয়া ৰাইজে প্ৰথম শ্ৰেণীৰ নাগৰিকৰ দৰে ইয়াত বসবাস কৰাৰ পৰিৱেশ আনক তাৰ কাৰণে আমি অসম চৰকাৰ আৰু গৃহ বিভাগলৈ দাবী জনাইছোঁ অন্যথা আজিয়ে নহয় অনাগত দিনতো ঢিঙবাসী ৰাইজ একত্ৰিত হৈ ইয়াতকৈ জংগী প্ৰতিবাদ হ'ব 17 বাৰ মোগলক আমি আক্ৰমণ কৰি পৰাভূত কৰিছিলোঁ প্ৰয়োজনৰ 18 নম্বৰ আক্ৰমণ হ'ব কেতিয়াও অসমবাসী ৰাইজে অবৈধ বাংলাদেশী মূলৰ মিয়াৰ অধীনত জীয়াই নাথাকে এই কথা আজি আমি স্পষ্ট ভাষাৰে